নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে এডিআৰ 3.0 এপ্লাই ডেট আহি গৈছে 26500টা পদৰ চাকৰি আহি গ'ল সো ডাঙৰ আপোনালোকৰ কাৰণে আপডেট আহি গ'ল এপ্লাই ডেট আপোনালোকৰ কাৰণে আহি গ'ল সো নতুন চৰকাৰৰ ফালৰ পৰা সো কেতিয়াৰ পৰা এপ্লাই হ'ব কি কথা সকলোখিনি কথা জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় ভিডিও লাইক এটা কৰিব পায় লগৰ চেনেল সাবস্ক্ৰাইব কৰিব পায় কোনো ভিডিও হ'ব প্ৰতিদিনে পাই থবে আমাৰ হোৱাটছআপ চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাত গৈ ফলোটো কৰি দিব পাৰে সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে এডিআৰ 3.0 কথা প্ৰিপাৰেচন সমূহ কৰি আছে বা এক্সাম সমূহ দিম বুলি ভাবিছে তাৰ কাৰণে আমাৰ টিমৰ তৰফে এটা কোৰ্স প্ৰস্তুত কৰা উলিওৱা হৈছে সো এই কোৰ্সটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে কিন্তু এই কোৰ্সটো যে আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু এই যেটো কোৰ্সটো আপোনালোকৰ সুবিধা হয় বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় যেটো অফাৰটো অতি সোনকালে শেষ হ'বলৈ গৈ আছে আপোনালোকে যিমান পাৰে সিমান সোনকালে বাই কৰি লওক সো এটা ডিটেইলছ জনাৰ পিছত যে কোৰ্সটো আপোনালোকে কি লাভ কৰিব পাৰিব কোৰ্সটো কি হয় ইয়াত আপোনালোকে দেখিব আছে এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 এণ্ড 2027 এডিআৰ 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেস কোৰ্স 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত আপোনালোকে 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ পাব 10000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল সাবজেক্ট কভাৰ আছে অল টপিকৰ A to Z এনালাইসিস লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব আৰু 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ পাব আৰু লগতে এইখিনি যদি পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব আৰু যেটো অফাৰ চলি আছে অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় 50% অফাৰ যেটো চলি আছে লিমিটেড টাইমৰ সো পাৰিলে আপোনালোকে আজি বাই কৰি লওক লগতে আপোনালোকে MCQ পাব ডেসক্ৰিপটিভ পাব টপিক এনালাইসিস পাব গোটেখিনি আৰু লগতে এইখিনি যদি আপোনালোকে পঢ়ে সাফিচিয়েন্ট হ'ব আৰু 10000 প্লাস কোৱেশ্চন উইথ এনসাৰ পাব লগতে আপোনালোকে এই যেটো কোৰ্সৰ কি সাবজেক্ট পাব হেতু জনাই দিব বিচাৰিছো ইয়াত সকলোখিনি সাবজেক্ট কভাৰ আছে ফৰ এক্সাম্পল সোশ্যাল ষ্টাডি হওক হিষ্ট্ৰি হওক জেনাৰেল ষ্টাডি হওক সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব ওৱৰ্ল্ড ৰিলেটেড পাব সকলোখিনি ভাগ কৰি আছে সো সকলোখিনি কভাৰ কৰি থোৱা আছে তাৰ পিছত আপোনালোকে জেনাৰেল নলেজ পাব জেনাৰেল নলেজৰ ক্ষেত্ৰত কাৰেন্ট এফেয়াৰ্স ইনক্লুডিং আছে তাৰ পিছত আপোনালোকে ম্যাথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব সো সকলোখিনি আপোনালোকে দেখিবলৈ পাব তাৰ পিছত আপোনালোকে এক্সাম ষ্ট্ৰেটেজি টিপস সকলোখিনি উপলব্ধ পাব আৰু লগতে এই যেটো কোৰ্সো যে আপোনালোকে বাই কৰিলে পঢ়িব তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সবকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব লগতে আপোনালোকে PYQ লাভ কৰিব পাৰিব লগতে আপোনালোকে প্ৰিভিয়াস যিখিনি কোৱেশ্চন পেপাৰ আছে সেইখিনি এনসাৰ চিটৰ সৈতে লাভ কৰিব পাৰিব সো সময় আপোনালোকৰ একেবাৰে নাই এতিয়াপে ভালদৰে পঢ়ক যাতে আপোনালোকে সিলেকশন সমূহ নিজৰ হাতত ৰাখিব পাৰে কিয়নো যদি আপোনালোকে ভাবিছে যে নোটিফিকেশন আহিব মই পঢ়িম আৰু সিলেকশন লাভ কৰিম তেনে বহুত ভুল ভাবি আছে কাৰণ নোটিফিকেশন অহাৰ পিছত পঢ়ি কোনো সিলেকশন লাভ কৰিব নোৱাৰে সো এতিয়াই ভালদৰে পঢ়ক 2 লাখ চাকৰি কথা গম পাইছে এডিআৰ নহলো বেলেগ এটা ডিপাৰ্টমেন্টত চাকৰি লাভ কৰিব পাৰিব কিয়নো এই কোৰ্সটো তাৰ এডিআৰ বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত পঢ়িব পাৰিব সো দেখিব আছে এডিআৰ 3.0 গ্ৰেড 3 গ্ৰেড 4 সম্পূৰ্ণ ডিটেইলছ আপোনালোকে দেখিবলৈ পাব এপ্লাই ডেটৰ সম্পৰ্কে ডাঙৰ আপডেট আহিছে এপ্লাই কেতিয়া পাব সকলোখিনি কথা জনাই আছো সো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশন এডিআৰ 3.0 প্ৰায় 26 to 35000 প্লাস ভ্যাকেন্সি আপোনালোকে দেখিবলৈ পাব এডিআৰ 3.0 ক্ষেত্ৰত সো সময় একেবাৰে নাই সময় সমাগত আৰু বেছি সময় দেৰি নকৰিব পোনপ্ৰথমে মই একসেপ্ট যেটো এক্সপেক্টেড যিখিনি হাইলাইট হয় মই হেখিনি জনাই দিব বিচাৰিছো ৰিক্ৰুটমেন্ট ইন এডিআৰ 3.0 পোষ্টখিনি দেখিব পাইছে গ্ৰেড 3 এণ্ড গ্ৰেড 4 এক্সপেক্টেড এডভাৰটাইজমেন্ট মিড 2026 মানে জুন মাহত আপোনালোকে এডভাৰটাইজমেন্ট সমূহ দেখিবলৈ পাব সো এক্সপেক্টেড এপ্লাই ডেট জুলাই আগষ্টত আপোনালোকে এপ্লাই সমূহ হ'ব এক্সপেক্টেড এক্সাম ডেট আগষ্ট সেপ্টেম্বৰ মানে ধৰি লওক আপোনালোকৰ অক্টোবৰ এক্সাম হোৱাৰ সম্ভাৱনা আছে আৰু মুড অফ এক্সামিনেশন অফলাইন আৰু অনলাইন অফলাইন মাধ্যমে হ'ব OMR বেসিছত আৰু সিলেকশন প্ৰসেসটো ৰিটেন এক্সামৰ স্কিল টেষ্ট হ'ব সো এক্সাম যেটো দেখিব আছে 3 মাহ 4 মাহ ভিতৰত আপোনালোকৰ এক্সাম হ'ব সো সময় একেবাৰে সমাগত মানে আপোনালোকে ভাবিছে যে নোটিফিকেশন অহাৰ পিছত বহুত সময় পাম বুলি কিন্তু নোটিফিকেশন অহাৰ পিছত কেতিয়াও বহুত সময় নাপায় নোটিফিকেশন অহাৰ পিছত মাত্ৰ 3 মাহ 2 মাহ সময় পাব সো সেই 3 মাহ 2 মাহ সময়ৰ ভিতৰতে আপোনালোকে নিজকে সিলেকশন সমূহ কৰাব লাগিব তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াপে ভালদৰে পঢ়িব লাগিব যাতে আপোনালোকে সিলেকশন সমূহ লাভ কৰাব পাৰে আৰু এতিয়াপে ভালদৰে পঢ়িব কাৰণে আমাৰ যেটো ওৱান অফ দা বেষ্ট কোৰ্স আমাৰ টিমৰ পৰা প্ৰস্তুত কৰা আছে হেতু বাই কৰিলে পঢ়িব পাৰে আৰু সেই কোৰ্সটো বাই কৰিব কাৰণে আমাৰ যেটো WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 91812672 তাৰ WhatsApp যা হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি লব পাৰিব আৰু 50% অফাৰ দি থকা হৈছে সো আপোনালোকে এই যেটো এডিআৰ 3.0 ক্ষেত্ৰত আপোনালোকে কি সাবজেক্ট পঢ়িব লাগিব এটো জনাই দিব বিচাৰিছো জেনাৰেল নলেজ জেনাৰেল কাৰেন্ট এফেয়াৰ্স ম্যাথমেটিক্স ৰিজনিং এবিলিটি সোশ্যাল ষ্টাডি জেনাৰেল নলেজ জেনাৰেল ইংলিশ আসামিজটো নালাগে জেনাৰেল ইংলিশত পঢ়িবলৈ অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে আপোনালোকে কোৰ্সটো পাব লগতে কোৱেশ্চন পেপাৰ সমূহ দেখিবলৈ পাব আৰু লগতে আপোনালোকে
বহুতে ভাবি আছে যে এই যিখিনি হয় ইয়াৰ ক্ষেত্ৰত আপোনালোকে কিমানৰ পৰা কিমান কোৱালিফিকেশ্যনলৈ আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ কোৱালিফিকেশ্যনসমূহ মিনিমাম যদি আপোনালোকে 8 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰিব পাৰিব। মানে 8 পাছ হওক, 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, গ্ৰেজুৱেশ্যনৰ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এইটো এটা ভাল অপৰচুনিটি হয়। আৰু ইয়াৰ লগতে আপোনালোকে যদি ভাবিছে যে বয়সৰ সময়সীমাৰ ক্ষেত্ৰত বহুতে কমেণ্ট কৰে, বয়সৰ সময়সীমা 18 পৰা 60 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় 18 পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰে। SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত। আৰু বাকী আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। ADR ক্ষেত্ৰত এটা বেষ্ট অপৰচুনিটি আহিছে। চ' এতিয়া যদি আপোনালোকক ক'ব যে এডভাৰটাইজমেণ্ট কেতিয়া হ'ব, জুন মাহত আপোনালোকে এডভাৰটাইজমেণ্টসমূহ দেখিবলৈ পাব আৰু এপ্লাই ডেটটো জুলাই বা আগষ্টত আপোনালোকে দেখিবলৈ পাব। চ' সময় একেবাৰে সমাগত হয়, সময়ৰ অপেক্ষা নকৰিব আৰু যাতে আপোনালোকে চিলেকশ্যনসমূহৰ পৰা আঁতৰত যাবলগীয়া নহয়। চ' এতিয়াও সুবৰ্ণ সুযোগ আছে। লগতে ADR 26 to 35,000 ভেকেঞ্চি দেখিবলৈ পাব। কিন্তু বিশেষকৈ আপোনালোকে যিহেতু CMCI ঘোষণা কৰিছে 2 লাখ চাকৰি কৰিব, 2 লাখ চাকৰি মানে কি ADR নহ'লেও বেলেগ ডিপাৰ্টমেণ্টত পঢ়ি মানে চিলেকশ্যন লাভ কৰিব পাৰিব। কিয়নো অসমৰ যিমানখিনি ডিপাৰ্টমেণ্ট থাকে সকলোখিনি ডিপাৰ্টমেণ্টৰ যিবিলাক এক্সাম পাতে তাৰ চিলেবাছসমূহ ছেমেই হয়। গ্ৰেড 3 কাৰণে গ্ৰেড 3 চিলেবাছ, গ্ৰেড 4 কাৰণে গ্ৰেড 4 চিলেবাছ হয়। চ' তাৰ ক্ষেত্ৰত আপোনালোকে প্ৰিপেৰেশ্যনসমূহ কৰি যাওক যাতে কোনোবা এটা ডিপাৰ্টমেণ্টত আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, যিহেতু ADR চিলেবাছখনে পঢ়ি যায়। ফৰ এক্সাম্পল APDCL হওক, স্বাস্থ্য বিভাগৰ সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। আৰু এই সকলো ক্ষেত্ৰত আমাৰ যিটো টিমৰ পৰা কোৰ্চ প্ৰস্তুত কৰা হৈছে সেইটোৰ দ্বাৰা পঢ়িব পাৰিব। কিন্তু সেই কোৰ্চটোৰ দ্বাৰা অসমৰ যিকোনো ডিপাৰ্টমেণ্টত পঢ়িব মানে চিলেকশ্যনসমূহ লাভ কৰিব। ফৰ এক্সাম্পল ADR 3.0 গ্ৰেড 3 গ্ৰেড 4, আছাম পুলিচ, ABUB, SI, ফৰেষ্ট, DSS, DME এনেকৈ আপোনালোকে সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। GT টিচাৰ, PGT টিচাৰ, আছাম পুলিচৰ ক্ষেত্ৰতো পঢ়িব পাৰিব। ABUB, SI, ফৰেষ্ট এনেকৈ যি হওক। আৰু আপোনালোকৰ APDCL হওক, AEGC হওক, পঞ্চায়ত বিভাগ হওক, ইয়াৰ সকলো কৃষি বিভাগ হওক, সকলো ক্ষেত্ৰত পঢ়িব পাৰিব। চ' 50% অফাৰ চলি আছে, লিমিটেড টাইমৰ অফাৰ হয়। চ' সোনকালে গৈ বাই কৰি লওক, 499 আপোনালোকে পাই যাব।